Hey guys, welcome back to my channel. আজি আকৌ এডিআৰি এক্সামৰ বাবে সহায় হ'ব পৰাকৈ কেইটামান খেল সম্বন্ধীয় কুৱেশ্যন আনসাৰ লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নিম্নলিখিত কোন ঠাইত অৱস্থিত? আৰু এই কুৱেশ্যনটো এডিআৰি 2022 আহিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি আহমেদাবাদ। কুৱেশ্যন নম্বৰ 2 ভলীবলৰ এটা দলত কিমানজন খেলুৱৈ থাকে? আৰু এই কুৱেশ্যনটো 2022 চনৰ এডিআৰি এক্সামত আহিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ 6জন। নেক্সট কুৱেশ্যনটো হ'ল কোন দেশত দবা খেলৰ জন্ম হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি ভাৰত। নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি 2007 চনত। নেক্সট কুৱেশ্যনটো হ'ল কোনজন অসমীয়া খেলুৱৈয়ে 3বাৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ জিকিছে? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 6 ভাৰতত কোন দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ আগষ্ট 29। কুৱেশ্যন নম্বৰ 7 অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনজন ক্ৰীড়াবিদৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল অসমত কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ 3 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি ধনুবিদ। নেক্সট কুৱেশ্যনটো হ'ল ইন্দিৰা গান্ধী গোল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ হকী। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতে কিমান চনত প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 1900 চনত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি যোৰহাট। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি 2018 চনত।